আজি পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত ৪৩ নং দক্ষিণ পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিটি গঠনাৰ্থে এখন সভা আছিল। এই সভাখনত প্ৰায় ১০০তকৈ অধিক এই ৱাৰ্ডৰ বিভিন্ন পৰ্যায়ৰ সমাজ সচেতক বিভিন্ন দলৰ কৰ্মীসকলে কংগ্ৰেছ, ইউডিএফ, এজিপি তিনিওটা দলৰ কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি শক্তিশালী এক ৰাইজৰ দলৰ ৱাৰ্ড কমিটি গঠন কৰা হয় আৰু তেওঁলোকে যোগদান কৰি তেওঁলোকে আজিৰ দিনতেই এক সংকল্প গ্ৰহণ কৰিছে যে এই জিপিখনত সংগঠিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব আৰু অহা পঞ্চায়ত নিৰ্বাচনত এই ৱাৰ্ডৰ পৰা আৰম্ভ কৰি এই জিপিখনত ৰাইজৰ দলৰ প্ৰতিনিধিসমূহ জিকাই নিয়াৰ কাৰণে তেওঁলোকে এক সংকল্প গ্ৰহণ কৰিছে। কাৰণ আপোনালোকে জানে পঞ্চায়তত যি দুৰ্নীতি হৈছে এই দক্ষিণ পাকা ৪৩ নং জিপিখনত যে আজি কৰোৰ কৰোৰ টকাৰ দুৰ্নীতি এইখন গাঁও পঞ্চায়তত সংঘটিত হৈছে, কিন্তু বিধায়কৰ যিখিনি ইয়াত হস্তক্ষেপ থাকিব লাগিছিল, বিধায়কে যিখিনি নিৰীক্ষণ কৰিব লাগিছিল, তেওঁলোকে মুকলি বিচৰণ কৰিছে। পঞ্চায়ত প্ৰতিনিধিসকলে দুৰ্নীতি কৰিবলৈ তেওঁলোকে যেন লাইচেন্স প্ৰদান কৰিছে আৰু সেই বিধায়কৰ আশীৰ্বাদ লৈ এই পঞ্চায়তত কৰোৰ কৰোৰ টকাৰ দুৰ্নীতি সংঘটিত কৰিছে, ৰাইজৰ টকা আত্মসাৎ কৰিছে, ৰাইজৰ টেক্সেৰে যি চৰকাৰী পুঁজি গঠন কৰা হৈছে আৰু সেই পুঁজি যেতিয়া ৰাইজৰ কামৰ কাৰণে ৰাইজক দিয়া হৈছে আৰু সেই পুঁজি একাংশ ন্যস্ত ব্যক্তিয়ে হজম কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে মাৰ বান্ধি থিয় হৈছে আৰু ৰাইজৰ দলত শ লোকে যোগদান কৰিছে। অনাগত ভৱিষ্যতে ৰাইজৰ দলত আৰু যোগদান কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অতি শীঘ্ৰে এই ৪৩ নং জিপি কমিটি গঠন কৰা হ'ব আৰু প্ৰতিটো ৱাৰ্ড কমিটি গঠন কৰা হ'ব। এক পৰিৱৰ্তনকামী জনতা ওলাই আহিছে আৰু এইবাৰ নিশ্চিতভাৱে পঞ্চায়তৰ পৰা আৰম্ভ কৰি অহা ২৬ চনৰ যি বিধানসভা নিৰ্বাচনত পৰিৱৰ্তন নিশ্চিতভাৱে হ'ব আৰু ৰাইজৰ দলৰ সাংগঠনিক কাম কাজ ইতিমধ্যে পাকাবেতবাৰী সমষ্টিত আৰম্ভ হৈছে আৰু এই কাম তীব্ৰ গতিত অনাগত দিনত চলি থাকিব। এতিয়া মাথো বিচাৰিছো ৰাইজৰ সহায় সহযোগিতা, আপোনালোকে সহায় সহযোগিতা কৰক আৰু ৰাইজৰ দলক আগবঢ়াই লৈ যাবলৈ সৰ্বস্ব ৰাইজক আহ্বান জনাইছো আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ, দুৰ্নীতিমুক্ত দেশ গঠন কৰিবলৈ, দুৰ্নীতিমুক্ত অসম গ্ৰহণ কৰিবলৈ ৰাইজৰ যি সহায় দেখিছো তাত আমি আপ্লুত হৈছো আৰু অনাগত ভৱিষ্যতেও তেওঁলোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আমি আশাবাদী অতি শীঘ্ৰেই ঠন ধৰি উঠিব পাকাবেতবাৰী সমষ্টিত ৰাইজৰ দল আৰু পৰিৱৰ্তন এইবাৰ নিশ্চিত হ'ব।